হেল্ল' এভৰিৱান। আজি বনাবৰ কাৰণে ৰেডি কৰিছোঁ জাতিলাওৰ পিঠা। আৰু জাতিলাও বইল কৰি লৈছোঁ আৰু বইল কৰি লৈ মিক্সিত মাৰি লৈছোঁ। আৰু এয়া হৈছে পিঠাগুড়ি। পিঠাগুড়িখিনি অলপ ৰঙচুৱা হোৱালৈকে কেৰাহীত ভাজি লৈছোঁ আৰু দিছোঁ গুড়। তিনিওবিধ মিক্স কৰি এনেদৰে সানি লৈছোঁ। এতিয়া কেৰাহী গৰম হ'ব দিছোঁ। ইয়াতে তেল দি জাতিলাওৰ পিঠাকেইখন ভাজি ল'ম। আৰু এয়া তেল গৰম হৈ গৈছে আৰু হাতেৰে এটা এটাকৈ বনাই যাম আৰু এনেদৰে দি যাম তেলত। আৰু এয়া ল' ফ্লেমতে ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি ল'লোঁ। আৰু পিঠাকেইটা হাই ফ্লেমত ভাজিলে বেয়া হৈ যাব পাৰে, সেইকাৰণে ল' ফ্লেমতে ভাজি আছোঁ। এতিয়া গোটেইকেইটা ওলটাই দি লওঁ। এতিয়া ল' ফ্লেমত ৰাখি দুয়োপিঠি ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি ল'ম। দুয়োফালে ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি ল'লোঁ। এতিয়া দ্বিতীয় বেচটো বহাই দিওঁ। দ্বিতীয় বেচটো বহাই দিলোঁ আৰু দ্বিতীয় বেচটো এনেকৈ ওলটাই দি দিওঁ। আমাৰ দ্বিতীয় বেচটো ৰেডি হৈ গ'ল। এতিয়া দ্বিতীয় বেচটো কাঢ়ি থৈ দিওঁ। আমাৰ গোটেইকেইখন জাতিলাও পিঠা ৰেডি হৈ গ'ল। এতিয়া এনেদৰে বনাই খাই বহুত ভাল লাগে। আপোনালোকে বনাই খোৱা নাই যদি বনাই খাব। জাতিলাওৰে এনেদৰে পিঠা। আজিলৈকে আহিছোঁ, বাই বাই।